Hello everyone, আপোনালোক আটাইকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ ওচৰলৈ আহিছো এটা ভাল খবৰ দিবলৈ। যিসকল NISDLৰ প্ৰাৰ্থী আছিল, তেওঁলোকে যিহেতু এটা চিন্তামগ্ন জীৱন কটাই আছিল, গতিকে তেওঁলোকৰ চিন্তাৰ অৱকাশ ঘটাই এই সুখৰ খবৰটো আহি পালে। অৰ্থাৎ সুপ্ৰিম কোৰ্টত যি আপোনালোকৰ NISDLৰ কেছ চলি আছিল, তাৰে আজি ৰায় দিয়া হৈছে আৰু ৰায় মতে আপোনালোকৰ NISDL প্ৰাৰ্থীসকল এতিয়া ভ্যালিড, যিকোনো চাকৰিৰ কাৰণে এতিয়া আপোনালোক ভ্যালিড, অৰ্থাৎ শিক্ষকৰ চাকৰি কাৰণে আপোনালোক এতিয়া ভ্যালিড। যেহেতু 2023 চনৰ 28 নৱেম্বৰ তাৰিখে সুপ্ৰিম কোৰ্টৰ পৰা NISDLৰ যিসকল ডিপ্লোমাধাৰী যিসকল ব্যক্তি আছে, তেওঁলোকক ইনভ্যালিড বুলি ঘোষণা কৰা হৈছিল। এতিয়া আজি 10 ডিসেম্বৰ 2024 এই তাৰিখটোতে আপোনালোকৰ কাৰণে সুখৰ খবৰটো আহিল আৰু আপোনালোক NISDL প্ৰাৰ্থীসকল এতিয়া ভ্যালিড। গতিকে আপোনালোকে এতিয়া টেনচন ল'ব নালাগে। NISDLৰ প্ৰাৰ্থীসকলৰ এই সুখৰ খবৰটো আচলতে আপোনালোকে ইয়াৰ কাৰণে যোগ্য, যেহেতু গোটেই ভাৰতবৰ্ষৰ NISDLৰ প্ৰাৰ্থীসকলে আজি প্ৰায় এক বছৰৰ বেছিয়ে হ'ল, আপোনালোকে এক বছৰে সুপ্ৰিম কোৰ্টত নিজৰ সময় নিজৰ পইচা খৰচ কৰি ইমান কষ্ট কৰিছে, তাৰ বিনিময়ত আজি এই ভাল খবৰটো লাভ কৰিছে। গতিকে কংগ্ৰেচুলেশ্যনছ টু এভৰিৱান যিসকলে NISDLৰ ডিপ্লোমাধাৰীসকল আছে। গতিকে আপোনালোকৰ কাৰণে এতিয়া ভাল খবৰ। আৰু চৰকাৰে অৰ্থাৎ সুপ্ৰিম কোৰ্টে কৈছে যে সুপ্ৰিম কোৰ্টত এটা কথা কোৱা হৈছিল যে যেহেতু আজি 10 ডিসেম্বৰ তাৰিখ 2024 10 ডিসেম্বৰ তাৰিখৰ পৰা NISDL ভ্যালিড হ'ল, গতিকে আগৰ যিখিনি সময়ত এপ্লাই হৈ গৈছিল, অৰ্থাৎ যোৱা এক বছৰে 28 নৱেম্বৰৰ পৰা এতিয়ালৈকে যিখিনি অনলাইন এপ্লাই হৈছে বা চাকৰি পাইছে, গতিকে সেইবিলাক এতিয়া ভ্যালিড হ'ব নালাগে বুলি তেওঁলোকে কৈছিলে। কিন্তু সুপ্ৰিম কোৰ্টে কৈছে যে নহয়, সেনেকুৱা নহ'ব, যিহেতু 28 নৱেম্বৰ 2023 চনৰ পৰা ইনভ্যালিড কৰা হৈছিল, গতিকে আজিৰ ডেটত কৰিলেও ভ্যালিড কৰা হৈছে 28 নৱেম্বৰ 2023 চনৰ পৰাই। অৰ্থাৎ এতিয়া সুপ্ৰিম কোৰ্টৰ মতে কোনোদিনে NISDL প্ৰাৰ্থীসকল ইনভ্যালিড নাছিল, গতিকে তেওঁলোক ভ্যালিডে আছিল আৰম্ভণিৰ পৰা, গতিকে এতিয়াও ভ্যালিডে হৈ থাকিব। এতিয়া যেহেতু আপোনালোকৰ কাৰণে ভাল খবৰটো আহিলে আৰু অসম টেটত যিসকলে এপ্লাই কৰিছিল তেওঁলোকৰো চাকৰি নিশ্চয় হ'ব, যিহেতু আমাৰ এপইণ্টমেণ্ট এতিয়ালৈকে দিয়া হোৱাই নাই, মাত্ৰ অনলাইন এপ্লিকেশ্যনহে হৈছিলে। আৰু যিসকলে NISDLৰ প্ৰাৰ্থীসকলে অনলাইন এপ্লিকেশ্যন কৰিছিল, গতিকে তেওঁলোক ভ্যালিড হ'ল আৰু আপোনালোকে এতিয়া টেনচন ল'ব নালাগে, নিশ্চিন্ত মনে থাকক। ধন্যবাদ।